হয়, কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বলাইভাটাৰ গাঁৱত প্ৰায় 1 মাহৰ অধিক বেকী নদীয়ে যিটো কালৰূপ ধাৰণ কৰিছে। ইতিমধ্যে বলাইভাটাৰ গাঁৱত প্ৰায় 20ৰ পৰা 30টা পৰিয়াল বেকী নদীৰ বুকুত যা গ'ল। ঘৰ বাৰী, মাটি, গছ-গছনি যি আছে গোটেইখিনি বেছি গ'ল। আপোনালোকে নিশ্চয় চাইছে। আৰু ইয়াতে দেখা গৈছে যে আমাৰ স্থানীয় যেনে জনপ্ৰতিনিধি আছে, আমাৰ বিধায়ক হওক, আমাৰ সাংসদ হওক, তেওঁ নিদ্ৰাত আছে, টোপনিত আছে। আৰু আমাৰ ইয়াৰ মাজতে আৰু এটা কথা আমাৰ সন্দেহ হৈছে, লুকাইছে যে আমাৰ যিজন বিধায়ক আৰু সাংসদ তেওঁলোকে আমাৰ এই সমষ্টিৰ পৰা পলায়ন কৰি কোনোবা জাগাত তেওঁ আছে, গোপনত আছে। যে ইয়াতে আহিলে নিশ্চয় কাম কৰিব লাগিব, তাৰ কাৰণে তেওঁলোকে গোপনীয়ভাৱে কোনোবা জাগাত আছে। নহ'লে নিশ্চয় আমাৰ MLA বিধায়কৰ ঘৰৰ ওচৰত আৰু বলাইভাটাৰ গাঁও খুব পাৰ্থক্য নহয়, একেবাৰে ওচৰত। তেওঁ এদিনো আহি যে খবৰ ল'ব পৰা নাই, ইয়াতে আমি দুৰ্ভাগ্যজনক কথাটো ভাবিছোঁ যে অনতিপলমে এখন চৰকাৰ বা জিলা প্ৰশাসন, আমাৰ স্থানীয় বিধায়ক সাংসদ অনতিপলমে এইখনি গৰাখনে প্ৰতিৰোধৰ ব্যৱস্থা কৰিব লাগে। তেওঁ যেতিয়া আহিব ভোট বিচাৰিব, তেতিয়া আমাৰ স্পষ্ট কথা থাকিব যে আপুনি যেতিয়া আমাৰ ঘৰ ভাঙিলে, আমাৰ ঘৰ বেটি ভাঙিলে, তেতিয়া আপুনি ক'ত আছিল? আজি আপুনি ভোট যেনেকৈ বিচাৰি আহিছে, আপুনি আমাৰ ইয়াৰ পৰা ওলাই যাওক। আপোনাৰ নিচিনাকৈ প্ৰতিনিধি আমাৰ নালাগে। ইয়াতে 4-5টা ফাৰ্ম আছিল আমাৰ। আমি কামলা বেছিয়ে খাওঁ। আমাৰ আগত বেলচা মাৰি খাইছো, গাড়ী চলাই খাইছো। এতিয়া আৰু 4-5টা আৰু আমি গাই গৰু কিনিছিলো, কিনি আপোনাৰ ঘৰ চৰ বনাইছিলো পকা কৰি। তাৰপিছতো মোৰ ফাৰ্ম এনে চব নদীয়ে ভাঙি লৈ গ'ল। মই এতিয়া কি কৰিম? মোৰ পইচা পাতি নাই ইমান যে বেলেগ জাগাত মাটি ল'ম, কিবা ঘৰ চৰ বনাম লৈ কিনে, সেইটো পইচাখিনি মোৰ লগত নাই। এতিয়া আমাৰ 6টা-7টা ঘৰ আছিল। আগতো আপোনাৰ এইফালে উত্তৰ ফালে আমাৰ কমচে কম 500-600 ঘৰৰ মানুহ আছিল, সেইগিলা গেল। আৰু এতিয়া এই 4-5 দিন আগত আপোনাৰ কমচে 7টা-8টা বাঢ়ি গেছে। এতিয়া আমাৰ কোনো জাগা নাই, বেলেগ জাগাত যাই কিনে বেলেগৰ ঘৰত আছো। একো অহা নাই, মন্ত্ৰী MLA অহা নাই, কোনে অহা নাই। চৰকাৰক এইটো এতিয়া আমি জনাব আহ্বান যে আমাক কিবা হেল্প কৰিলে আমি কিবা থাকিব পাৰিম, সেইটো আমি চৰকাৰক আহ্বান জনাও, আমাক অলপ সহায় কৰক। আমাৰ 10 বিঘামান মাটি আছিল, সেইকেইটাও গেছে নদীত।